চাওক জয়াৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰত আজি JCB বা ফকলেনৰ কোব যিটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়। আমি শিৱসাগৰবাসী হিচাপে আজি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ। যিটো সময়ত শিৱসাগৰৰ বিভিন্ন দল সংগঠন বা বিভিন্ন স্তৰৰ মানুহে আচলতে শিৱসাগৰৰ এই স্থানসমূহ সংৰক্ষণৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী কৰে বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তাৰ পাছত আচলতে এনেকুৱা কাম কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। ইতিমধ্যে আমি বিভিন্ন মাধ্যমত এটা কথা গম পাইছোঁ যে শাসনাধিষ্ঠ BJP দলৰ একাংশ মানুহ জড়িত হৈ আছে বা শিৱসাগৰৰ বিধায়ক মহোদয়ৰ নাম লৈ একাংশই আচলতে ইয়াত খনন কাৰ্য কৰি আছে। যদিহে সঁচাকৈ এনেকুৱা কাম কাৰ্য হৈছে, যদিহে ভূ মাফিয়াই শাসনাধিষ্ঠ মানুহৰ নাম লৈ বা বিজেপিৰ একাংশ পালি নেতাই যদি এনেকুৱা কাম কাজ কৰিছে বা অখিল গগৈ নাম লৈ যদি একাংশ ৰাইজৰ দলৰ মানুহে যদি এনেকুৱা কাম কাজ কৰিছে, এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আমি এটা কথা গম পাইছোঁ যে শিৱসাগৰৰ বন বিভাগে এই ক্ষেত্ৰত এজাহাৰ দাখিল কৰিছে। তাৰ পাছতো এজাহাৰ দিয়াৰ পাছতো আচলতে শিৱসাগৰ জিলা প্ৰশাসন বা চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ইয়াৰ লগে লগে আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে কেৱল জেৰেঙা পথাৰ বুলি নহয়, শিৱসাগৰৰ বিভিন্ন স্থানত ইতিমধ্যে আচলতে দিশৰ কাষে কাষে বিভিন্ন স্থানত অবৈধভাৱে আচলতে ভূ মাফিয়াসকলে এই খনন কাৰ্য কৰি আছে। এই ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অনতিপলমে এই যিসকলৰ ওপৰত এজাহাৰ দিছে তেওঁলোকৰ ওপৰত আচলতে চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে, স্থানীয় প্ৰশাসনে যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমি জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি শিৱসাগৰৰ আচলতে ঐতিহ্য বহনকাৰী এই জেৰেঙা পথাৰখন ৰক্ষা কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ হৈ থাকিম। তাত লাগিলে আচলতে যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ব পাৰে, তাত আমি কোনো কাৰণতে জগৰীয়া নহয়। এই কথা পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ। কথাটো হৈছে যে শিৱসাগৰ অবৈধ ভূ খননৰ যি ভূ মাফিয়া আছে, ভূ মাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খান্দি শেষ কৰি দিছে। আৰু তেওঁলোকে এনেকুৱা এটা স্থাৱক বাহিনী তাত ৰখাই থৈছে, যদি তাত কিবা প্ৰতিবাদ কৰিবলৈ যাওঁ বা বন্ধ কৰাবলৈ যাওঁ, তেওঁলোকে তাত মহিলা নিয়োগ কৰি দিয়ে, এতিয়া মানুহ যাব নোৱাৰা কৰি দিয়ে। আৰু তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিছে। এজাহাৰ দিয়াৰ পাছতো পুলিচ প্ৰশাসনে একো তেওঁলোকক কৰিব, ইমানেই শক্তিশালী মানুহ তেওঁলোক। সেই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ একদম পূৰা হস্তক্ষেপ বিচাৰিছোঁ। শিৱসাগৰ জিলাৰ আমাৰ সন্মানীয় সমষ্টিৰ বিধায়ক অখিল গগৈ হস্তক্ষেপ বিচাৰিছোঁ, লগতে পবিত্ৰ মাৰ্ঘেৰিটাৰ হস্তক্ষেপ বিচাৰিছোঁ। অতি শীঘ্ৰে যিসকল ভূ মাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খান্দি শেষ কৰি দিছে, যিখন জেৰেঙা পথাৰ আছে ত্যাগৰ ক্ষেত্ৰ, জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰ, সেই জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰখন সংৰক্ষণৰ কাৰণে, সংবৰ্ধনৰ কাৰণে আচলতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। চৰকাৰে তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে, যেতিয়া বিত্তমন্ত্ৰী হৈছে তাত জয়া কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা কৈছিলে। সেই কলাক্ষেত্ৰখনতে আজিৰ তাৰিখত অবৈধ ভূ মাফিয়াই খান্দি শেষ কৰি দিছে। এতিয়া আমাৰ স্পষ্ট কথা, আহোম সেনাৰ স্পষ্ট কথা, অতি শীঘ্ৰে এই ভূ মাফিয়াসকলক কৰায়ত্ব কৰিব লাগে। যিকেইজন ভূ মাফিয়াই আচলতে বন বিষয়াক ধৰি ৰখাৰ নামত এটা ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে বন বিভাগৰ কাৰ্যালয়ৰ পৰা আচলতে এজাহাৰ দিছে, তেওঁলোকক আজি প্ৰতি একো কৰা নাই। গতিকে আমি কৈছোঁ যে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু সমান্তৰালভাৱে যিকেইজন বন বিষয়াই আচলতে তেওঁলোকৰ লগত গোপনে মিতিৰালি কৰি এই গোটেই নেক্সাছটো চলাই আছে, তেওঁলোকৰ ওপৰতো এটা উচিত তদন্ত কৰিব লাগে বুলি মই ভাবোঁ।